আরে বাইদেউ এইটো আপুনি কি কৰিলে? মই তোমাৰ লগত বিয়া হ'ব বিচাৰিম। বিয়া মানে? হয়, তুমি মোৰ লগত এতিয়াই কটত যাবা। মেডাম মইতো আপোনাৰ গাড়ীৰ ড্ৰাইভাৰ। মনে মনে থাকা, মই যিটো কৈছো এইটো হ'ব। আহা মোৰ লগত, মেডাম অলপ বুজিব চেষ্টা কৰক। আহা মোৰ লগত। ৰবা, তোক কিমান সাহস কোনে দিছে মোৰ ভনীক লৈ যোৱা? তেওঁক সাহস মই দিছো। পাগল হৈছা নেকি? ইয়াৰ লগত বিয়া হবা? ই আমাৰ গাড়ীৰ ড্ৰাইভাৰ হয়। হয় দাদা, মই ইয়াকে বিয়া পাতিব বিচাৰো, তাৰ কাৰণ মই তাক ভাল পাওঁ। তেওঁ সৰু কাম কৰে মানুহ, তুমি কি কৈ আছা? দাদা, তেওঁ যিয়ে নহওক মানুহ, তাতে মোৰ একো প্ৰব্লেম নাই, কাৰণ তাক মই ভাল পাওঁ। সি এজন ভাল মানুহ, সকলোকে মৰম কৰে, গৰীব মানুহক সহায় কৰে, এইকাৰণে তাক মই বিয়া পাতিব বিচাৰিছো। এই প্ৰিয়া, যোনটো গাড়ী তুমি ঘূৰা ফিৰা কৰা সেইটো গাড়ী সি চাফ চিকুণ কৰে। তেওঁ আমাৰ লগত মেচ নহয়। চা, মই তোমাক ভাল ঘৰত বিয়া দিম। এতিয়া ব'লা। না দাদা, তুমি মোৰ পাৰ্মিশ্যন নোহোৱাকে মোৰ বিয়া ঠিক কৰিছা। এতিয়া যদি মই যাওঁ, এতিয়া বা কাৰ লগত মোৰ বিয়া ঠিক কৰিবা? মই তোমাৰ লগত ক'তো নাযাওঁ। এতিয়া তোমাৰ পাৰ্মিশ্যনত বিয়াৰ কথাই নাপাতো। তথাপিও মই তাৰ নিচিনা ল'ৰাৰ লগত তোমাৰ বিয়া পাতিব নিদিওঁ। মই তোমাৰ দাদা হয়, মই তোমাক হাত জোৰ কৰি ফালে কৈ আছো, ব'লা মোৰ লগত। আৰু তই আজিৰ পৰা তোৰ চেহেৰা যাতে মই দেখি নাপাওঁ। এক্সকিউজ মি ছাৰ, 1 মিনিট ৰ'ব। মই আপোনাৰ ভনীক ভাল পাওঁ। কি এই 2-3 মিনিটত তোমাৰ ভাল পোৱা ক'ৰ পৰা জন্ম হ'ল? তোৰ ভাল পোৱা উদ্দেশ্য কি মই ভালকৈ জানো। মোৰ ভনী অলপ হুজুক কি দিলে তুমি ৰিয়েল বুলি ভাবিলা? তুমি মোৰ ভনীৰ লগত বিয়া পাতি মোৰ সম্পত্তিৰ মালিক হ'ব বিচাৰা? ইম্পচিবল ছাৰ, আপোনাৰ ভুল হৈ আছে। ইয়াতকৈ 4 গুণ সম্পত্তি মোৰ আছে। কি ইয়াতকে 4 গুণ সম্পত্তি তোমাৰ আছে? তোৰ 14 গোষ্ঠী যদি কাম কৰি কৰি জীৱন শেষ কৰি দিয়ে না, তথাপিও এটা ছেকেণ্ড হেণ্ড গাড়ী কিনিব অকাত নাই। আৰু তই সম্পত্তিৰ কথা কৈ আছা? এগ্ৰ এজেঞ্চি গ্ৰুপৰ নাম শুনিছে? সেই কোম্পানীৰ অনাৰ মই। কি? মোৰ মনে কৈ আছে তই পাগল হৈছা। সেই কোম্পানীৰ তুমি মালিকৰ কথা কৈছা? তুমি সেই কোম্পানীৰ চিকিউৰিটি গাৰ্ডো হ'ব নোৱাৰা। বুজি পাইছো, আপোনাৰ বিশ্বাস হোৱা নাই না? অ'কে, এটা কাম কৰক, আপোনাৰ মোবাইলত গুগলত চাৰ্চ কৰি চাওক, তেতিয়া বিশ্বাস হ'ব আপোনাৰ। দাদা, তেওঁ দেখোন সঁচাই কৈছে। আৰে ভাই, তুমি ইমান ডাঙৰ কোম্পানীৰ মালিক হৈও মোৰ গাড়ীত ড্ৰাইভাৰগিৰি কৰি আছিলা? কাৰণ ছাৰ, মই বহুত দিন আগৰ পৰাই আপোনাৰ ভনীক ভাল পাওঁ। আগৰ পৰা ভাল পোৱা মানে? হয়, মই তোমাক আগৰ পৰাই ভাল পাওঁ। তেনেহ'লে শুনক। তুমি কেতিয়াৰ পৰা এই ছোৱালীজনক চাই আছা? তুমি তোমাৰ চকুৰ পলকে পৰা নাই। কি বেপাৰ? দোষ, সেই ছোৱালীজনী আছে, তাক মই বহুত ভাল পাওঁ। তাক মই বিয়া পাতিব বিচাৰিম। তাক বহুত দিনৰ পৰা মই চাই আছোঁ। তুমি হ'লা ইমান ডাঙৰ কোম্পানীৰ মালিক, তুমি হেমচমো আছা, দেখাতো ভাল, কিউট আছা। তুমি এই ছোৱালীজনক যদি কোৱা, ফকাচ মাৰি দিয়া, তোমাক লগে লগে একচেপ্ট কৰিম। মই এনেকুৱা ধৰণৰ প্ৰেম কৰিব নিবিচাৰোঁ। মই অলপ বেলেগ টাইপৰ কৰিব বিচাৰোঁ। মানে কি কৰোঁ মই শুনা পাইছোঁ তেওঁৰ দাদাই গাড়ীৰ ড্ৰাইভাৰ বিচাৰি আছে। মই যদি ড্ৰাইভাৰ হৈ যাওঁ কেনেকুৱা হ'ব? চি তুমি ড্ৰাইভাৰ হোৱা মানে? আচলতে মানুহে প্ৰেমত পৰিলে কি কৰিব নোৱাৰে। তই প্ৰেম কৰি যা দোষ, মই তোমাৰ লগত আছোঁ। থেংক ইউ, তোমালোকৰ ছাপোৰ্টৰ দৰকাৰ মোক। ব'লা যাওঁ। ছাৰ, আচলতে মই জানিব বিচাৰিছোঁ যে মই যিজন ছোৱালী ভাল পাম তেওঁৰ ব্যৱহাৰ কেনেকুৱা, তেওঁ মানুহক সন্মান কৰিব পাৰে নে নাই। আচলতে মোৰ চইচটো বেয়া নহয়, মই যিজন ছোৱালীক চইচ কৰিছোঁ বেষ্ট। দাদা, এতিয়াও কি তুমি তোমাৰ পচন্দৰ ল'ৰাৰ লগত বিয়া দিব বিচাৰিছা নেকি? তোমাক আৰু কি ক'ম? যি ভাল পোৱাই মালিকক ড্ৰাইভাৰ বনাই দিছে, তাৰ ব্যৱহাৰে মালিকৰ ভনীক বিয়া পাতিব বিচাৰে। কিন্তু সেই ভাল পোৱাত মই বাধা দি কিয় হ'ব নোৱাৰোঁ? মোক ক্ষমা কৰি দিব। আপুনি কিয় ক্ষমা খুজিব? আপুনি দাদা হয়, আপুনি মাত্ৰ আপোনাৰ দায়িত্বখিনি পালন কৰিছে। যিকোনো ল'ৰাৰ লগতো নিজৰ ভনীক বিদায় দিব নোৱাৰে। ছাৰ, আজি মই আপোনাৰ ভনীক মোৰ হাতত বিচাৰিছোঁ, আপুনি দিবনে? আমাৰ ভনীক সুখত ৰাখিবা।